বকত প্ৰাণৰ শিল্পী ভিডিঅ'ত দেখুওৱাৰ দৰে যোৱাকালি অৰ্থাৎ 5 এপ্ৰিল তাৰিখে আমি জুবিন দাৰ ন্যায় দাবীৰে শান্তিপূৰ্ণ সমালোচনা কৰিছিলোঁ। আপোনালোকে ভাবিব পাৰে আমি কোনো দল সংগঠন বা ৰাজনৈতিক দলৰ সৈতে জড়িত আছোঁ বুলি, কিন্তু এনেকুৱা একো কথা নহয়। আমি বকৰ নতুন প্ৰজন্ম হয় আৰু জুবিন দাৰ ভক্ত হিচাপে অৰ্থাৎ জুবিন দাৰ অনুৰাগী হিচাপে আমি এই দল সংগঠনটোত যোগদান কৰিছিলোঁ আৰু জুবিন দাৰ ন্যায় দাবীৰে আমি এই দল সংগঠনটোত যোগদান কৰিছিলোঁ। আৰম্ভণি আমি ঠিকেই কৰিছিলোঁ, আমি একদম শান্তিপূৰ্ণভাৱে কৰিছিলোঁ, কাকো একো প্ৰব্লেম দিয়া নাই। অৰ্থাৎ আমি যি প্ৰচেছত কৰিব লাগে সেই প্ৰচেছতে কৰি আছিলোঁ। আমি মাত্ৰ কেইজনমানহে আছিলোঁ, অৰ্থাৎ ধৰি লওক আমি মাত্ৰ 30-40জনমান আছিলোঁ, কিন্তু তাৰ বিপৰীতে 100জনমান পুলিচ আহি কিনে আমাৰ সেই প্লে কাৰ্ডবোৰ অৰ্থাৎ য'ত লিখা আছিল জুবিন দাৰ হত্যাকাৰীক ফাঁচি দিয়ক ইত্যাদি ইত্যাদি ধৰণৰ প্লে কাৰ্ডবোৰ আৰু লগতে বেনাৰ এখন ইত্যাদি পুলিচে লৈ গ'ল আৰু লগতে আমাৰ এই ৰেলীটো তাতে শেষ কৰিবলৈ আমাক বাধ্য কৰালে। কিন্তু কিয় আমি সাধাৰণ জনতাই এইখিনিও কৰিব নোৱাৰোঁ নেকি জুবিন দাৰ কাৰণে? আজি জুবিন দাৰ ন্যায়ৰ কাৰণে আমি মাত মাতিব নোৱাৰোঁ নেকি? প্ৰশাসনে কিয় কৰি আছে এনেকুৱা? আমি জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিব নোৱাৰোঁ নেকি?